চাওক যোৱাকালি ভাৰতবৰ্ষৰ আমাৰ কাশ্মীৰত যি ধৰণৰ নৃশংস হত্যাকাণ্ড হ'ল, যি সন্ত্ৰাসবাদীয়ে বৰ্বৰভাৱে গুলীচালনা কৰি আমাৰ ফুৰিবলৈ যোৱা পৰ্যটকৰ ওপৰত আক্ৰমণ চলালে, সেই কাৰ্যক যিসকল মৃতক আমাৰ মৃত্যুবৰণ কৰিলে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা কৰিছোঁ, সমবেদনা জ্ঞাপন কৰিছোঁ আমাৰ ডুমডুমা ঈদগাহ মাদ্ৰাছা কমিটিৰ তৰফৰ পৰা। আৰু লগতে ক'ব বিচাৰিছোঁ যে ভাৰতৰ যি আমাৰ সেনাপ্ৰধান আৰু লগতে যি আমাৰ প্ৰধানমন্ত্ৰী আছে, তেওঁলোকে ইয়াৰ ওপৰত উচিত সিদ্ধান্ত ল'ব লাগে। যি পাকিস্তানে বৰ্বৰ আক্ৰমণ চলাবলৈ সন্ত্ৰাসবাদীক পঠায় সেইসকলক দমন কৰিব লাগে। চাওক আগৰবাৰো আমি দেখিবলৈ পাইছোঁ পুলৱামা এটেক হৈছে, তাৰ আগত এয়াৰ ষ্ট্ৰাইক কৰা হৈছে। ঠিক তেনেধৰণে আকৌ এয়াৰ ষ্ট্ৰাইকৰ প্ৰয়োজন হৈছে কাশ্মীৰৰ যি পাকিস্তানত যি কাশ্মীৰ আছে সেইসকলৰ ওপৰত এয়াৰ ষ্ট্ৰাইকৰ প্ৰয়োজন হৈছে। কাৰণ তেওঁলোকে বাৰম্বাৰ ভাৰতবৰ্ষৰ নাগৰিকসকলক তেওঁলোকে হত্যালীলা চলাবলৈ আহে। কেনেকৈ তেওঁলোকে সাহস কৰিছে ইমান? গতিকে আমি সেনাপ্ৰধান আৰু ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে যিসকল দুষ্কৃতিকাৰী, যিসকল আতংকবাদী টেৰৰিষ্ট, সেইসকলক দমন কৰিব লাগিব আৰু তেওঁলোকক মৃত্যু দিব লাগিব। কাৰণ বন্দুকৰ জবাব বন্দুকেৰে দিয়া হ'ব। কাৰণ আমাৰ ওপৰত যি ধৰণৰ অত্যাচাৰ চলাই আছে আমাৰ দেশৰ নাগৰিকৰ ওপৰত, এয়া কেতিয়া সহ্য কৰা নহ'ব, এয়া স্পষ্ট কথা। গতিকে আমি বাৰম্বাৰ দেখি আহিছোঁ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এই আতংকবাদীসকলে কুচকাৱাজ চলাই কিনে আমাৰ ভাৰতীয় নাগৰিকসকলক গুলীয়াই হত্যা কৰি আহিছে। এই ক্ষেত্ৰত কিন্তু সেনা সষ্টম হ'ব লাগিব আৰু লগতে সেইসকলক উচিত প্ৰত্যুত্তৰ দিব লাগিব, যাতে আমিও কাইলৈ যদি কাশ্মীৰলৈ যাওঁ যাতে আমিও শান্তি মনেৰে যাব পাৰোঁ, আমাৰ মনত যাতে ভয় নাথাকে, শংকা নাথাকে, তেনেকৈ আমি ঘূৰিব যাব পাৰোঁ। কাৰণ কাশ্মীৰখন আমাৰ ভাৰতৰ অংগ হয়। গতিকে সেই ভূগৰ্ভ কাশ্মীৰক যি অশান্ত কৰাৰ যি চেষ্টা চলাই আছে, এইসকলক কিন্তু আমি নীতি শিক্ষা দিয়াৰ প্ৰয়োজন আহি পৰিছে। বাৰম্বাৰ যি ধৰণে তেওঁলোকে আক্ৰমণ কৰিছে তাৰ প্ৰত্যাক্ৰমণ দিবলৈ ভাৰতীয় সেনা জোৱান প্ৰস্তুত হৈ আছে। গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত সষ্টম হৈ নিৰ্দেশনা প্ৰদান কৰিব লাগে। ধন্যবাদ। চাওক যোৱাকালি ভাৰতবৰ্ষৰ আমাৰ কাশ্মীৰত যি ধৰণৰ নৃশংস হত্যাকাণ্ড হ'ল, যি সন্ত্ৰাসবাদীয়ে বৰ্বৰভাৱে গুলীচালনা কৰি আমাৰ ফুৰিবলৈ যোৱা পৰ্যটকৰ ওপৰত আক্ৰমণ চলালে, সেই কাৰ্যক যিসকল মৃতক আমাৰ মৃত্যুবৰণ কৰিলে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা কৰিছোঁ, সমবেদনা জ্ঞাপন কৰিছোঁ আমাৰ ডুমডুমা ঈদগাহ মাদ্ৰাছা কমিটিৰ তৰফৰ পৰা। আৰু লগতে ক'ব বিচাৰিছোঁ যে ভাৰতৰ যি আমাৰ সেনাপ্ৰধান আৰু লগতে যি আমাৰ প্ৰধানমন্ত্ৰী আছে, তেওঁলোকে ইয়াৰ ওপৰত উচিত সিদ্ধান্ত ল'ব লাগে। যি পাকিস্তানে বৰ্বৰ আক্ৰমণ চলাবলৈ সন্ত্ৰাসবাদীক পঠায় সেইসকলক দমন কৰিব লাগে। চাওক আগৰবাৰো আমি দেখিবলৈ পাইছোঁ পুলৱামা এটেক হৈছে, তাৰ আগত এয়াৰ ষ্ট্ৰাইক কৰা হৈছে। ঠিক তেনেধৰণে আকৌ এয়াৰ ষ্ট্ৰাইকৰ প্ৰয়োজন হৈছে কাশ্মীৰৰ যি পাকিস্তানত যি কাশ্মীৰ আছে সেইসকলৰ ওপৰত এয়াৰ ষ্ট্ৰাইকৰ প্ৰয়োজন হৈছে। কাৰণ তেওঁলোকে বাৰম্বাৰ ভাৰতবৰ্ষৰ নাগৰিকসকলক তেওঁলোকে হত্যালীলা চলাবলৈ আহে। কেনেকৈ তেওঁলোকে সাহস কৰিছে ইমান? গতিকে আমি সেনাপ্ৰধান আৰু ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে যিসকল দুষ্কৃতিকাৰী, যিসকল আতংকবাদী টেৰৰিষ্ট, সেইসকলক দমন কৰিব লাগিব আৰু তেওঁলোকক মৃত্যু দিব লাগিব। কাৰণ বন্দুকৰ জবাব বন্দুকেৰে দিয়া হ'ব। কাৰণ আমাৰ ওপৰত যি ধৰণৰ অত্যাচাৰ চলাই আছে আমাৰ দেশৰ নাগৰিকৰ ওপৰত, এয়া কেতিয়া সহ্য কৰা নহ'ব, এয়া স্পষ্ট কথা। গতিকে আমি বাৰম্বাৰ দেখি আহিছোঁ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এই আতংকবাদীসকলে কুচকাৱাজ চলাই কিনে আমাৰ ভাৰতীয় নাগৰিকসকলক গুলীয়াই হত্যা কৰি আহিছে। এই ক্ষেত্ৰত কিন্তু সেনা সষ্টম হ'ব লাগিব আৰু লগতে সেইসকলক উচিত প্ৰত্যুত্তৰ দিব লাগিব, যাতে আমিও কাইলৈ যদি কাশ্মীৰলৈ যাওঁ যাতে আমিও শান্তি মনেৰে যাব পাৰোঁ, আমাৰ মনত যাতে ভয় নাথাকে, শংকা নাথাকে, তেনেকৈ আমি ঘূৰিব যাব পাৰোঁ। কাৰণ কাশ্মীৰখন আমাৰ ভাৰতৰ অংগ হয়। গতিকে সেই ভূগৰ্ভ কাশ্মীৰক যি অশান্ত কৰাৰ যি চেষ্টা চলাই আছে, এইসকলক কিন্তু আমি নীতি শিক্ষা দিয়াৰ প্ৰয়োজন আহি পৰিছে। বাৰম্বাৰ যি ধৰণে তেওঁলোকে আক্ৰমণ কৰিছে তাৰ প্ৰত্যাক্ৰমণ দিবলৈ ভাৰতীয় সেনা জোৱান প্ৰস্তুত হৈ আছে। গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত সষ্টম হৈ নিৰ্দেশনা প্ৰদান কৰিব লাগে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।